Hey guys, নমস্কাৰ গুড মৰ্নিং সকলোকে স্বাগতম জনাইছো মোৰ চেনেলত অন্য এটি ভিডিঅ'লৈ আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আপোনালোকৰ আশীৰ্বাদত আমি বহুত বেছি ভালে আছো আপোনালোক সকলোকে লগত আজি ব্লগটো ষ্টাৰ্ট কৰিছো আৰু টাইম এটা হৈছে 11টা গা পা ধুই মেলি আজৰি হৈ ভাত পানী খাই মেলি ললো মাছ খাইছো যে এখন বট কাম খাইছো আৰু দেউতাই কাম লগাইছে ফলে মিস্ত্ৰীয়ে কাম কৰিছে দুজন মিস্ত্ৰী তেখেতসকলে ভাত খাব তাৰ কাৰণে মানে পটাপট গা পা ধুই মেলি আৰু আজি বৌজনী অহা নাই তেখেতৰ গাও ইমান ভাল নহয় জ্বৰ হৈ আছে তো মছলা মিলাই আছে দেহাৰ গাটো ইমান ভাল নহয় তাৰ গাটো পুৰা জ্বৰ হৈ আছে তো সব সেইকাৰণে কোচত লৈছে বিছনাত থলে কাৰণে কোচত লৈ আছো আৰু আজি গানো ধৰ এনে মই বহুত কেয়াৰ ৰাখো হলো মানে তাই পটককে মানে গা বেয়া হৈ যায় চৰ্দি লাগি যায় চৰ্দি জ্বৰ হৈ আছে এতিয়া তারপরে দেউতা আনিছে খুতরা শাক মই গা ধোৱাৰ আগতে শাক ধুই মাছ ধুই ললো খুতরা শাক তারপরে মাছ কিবা মাছ এটো গম নাপাওঁ তো গা ধোৱাৰ আগতে ধুই মেলি ললো আৰু জিকা আনিছে জিকাৰ লগত চাগে মাছ হ'ব তো দেউতা আহিলে দেউতাক দিলো দেহাত দেউতাই লৈ আছে আনিছে জিকাৰ লগত হ'ব মাছ আৰু মই গা পা ধুই মেলি পূজা দি আছে তো পটাপট মই চব্জিবিলাক কাটি মেলি লওঁ কাৰণ দেহাৰ কোনো ঠিক নাই গা ইমান ভাল নহয় তো পটাপট হিচাপতে মানে চব্জিবিলাক কাটি মেলি লোৱাৰ পিছত ৰন্ধা মানে সুবিধা হ'ব পটককৈ হৈ যাব তেখেতসকলক চাহ পানী দিলে মানে দেউতাই যোৱাকালি ৰাতি বন আনিছে তো বনাৰ লগতে চাহ দিলে মায়ে এইফালে পূজা দি আছে যিহেতু বৃহস্পতিবাৰ অলপ টাইম লাগিব পূজা দিওঁতে মায়ে পটককৈ গা পা ধুই মেলি পূজা দি আছে মই দিলোঁ হয় কিন্তু দেহাৰ যিফালে কেনে আছে তাৰ কাৰণে মায়ে দি আছে তো মই পাকঘৰত গৈ চব্জিবোৰ পটাপট কাটি মেলি লওঁ অলপ হাঁহি আছে অলপ ভাল পাইছে চাগে মই পটাপট চব্জিবিলাক কাটি মেলি লওঁ এইফালে শাক কাটা হৈ গৈছে চব্জি কটা হৈ গৈছে এতিয়া দেহাক অলপ ওপৰৰ পৰা মুচি দিওঁ তাই গাটো একদম ভাল পোৱা নাই তাই এনেতো চটফট কৰি থাকে কথা চথা পাতি থাকে এনেই কৈ থাকে তাত যে একেবাৰে চুপ আছে তো পটাপট দেহাক মুচি লওঁ মুচি দি বেলেগ কাপোৰ পিন্ধাই দিওঁ তো ৰাইজ দেহাক এইফালে ধুৱাই মেলি দিলোঁ ওপৰৰ বজাৰটো মুচি মেলি দিলোঁ তাই এতিয়া শুই আছে আৰু আমাৰ এইফালে কাম চলি আছিলে যে বৰষুণ দিছে একদম পুৰা বৰবাদ চিমেণ্ট বালি চব চেছ তো ব্লগ দেখুৱাইছোঁ একদম পুৰা ধাৰাসাৰ বৰষুণ 1 ঘণ্টা ধৰি এতিয়াহে বৰষুণ কমিছে ব্লগ দেখুৱাইছোঁ তলতে মছলা মাৰি আছিলে পানী পৰিছে একদম বালি চালি চব লৈ গৈছে এইবাৰ দেহা খুৱাইছে তাৰ গাটো একেবাৰে ভাল নহয় কেনে আছে এতিয়া কষ্টে মষ্টে খোৱালোঁ তো শুই থাকক শুই থাকক এইফালে মাও বনাইছে চব্জি ৰাইজ দেহা উঠিলে চাওক এক টোপনি মাৰি উঠিলে এতিয়া চাগে অলপ গাটো ভাল পাইছে না আৰু মাহঁতে চব্জি বনাই পাই হৈয়ে গৈছে আৰু এইফালে কাম মানে বৰষুণ কমিছে যে এতিয়া মানে কাম চলি আছে আৰু আমাৰ এইফালে ৰাস্তা যে তাতে আৰু 2 দিন পিছত আমাৰ পাকঘৰটো কাম চলিব টাইলছ লগোৱা টিং দেহাক অলপ ফিডিং কৰাও এনেই কোচতে তাইকে বিচনাত থ'ব নোৱাৰিম বিচনাত থ'লে বান্ধিব আৰু এইফালে চাউণ্ড হৈ আছে যে মানে এই চাউণ্ডটো শুনি তাইৰ টোপনি ভাঙি গ'ল চোনা টোপনি ভাঙি গৈছে তাৰ বাপেক পিনাক বজাৰ গৈছে অহা নাই এতিয়ালৈকে আৰু বৰষুণ দিছে অলপ আগত অকণমান আৰু এই চব চাউণ্ড শুনি তাই মানে উঠি গৈছে টোপনিৰ পৰা দেউতা মানে এইফালে দেখুৱাই আছে কেনেকৈ কি কৰিব লাগে নকৰিব লাগে ঢালাইবিলাক দি আছে ৰাস্তাত তাৰপিছত আপোনাক দেখুৱাম বৰষুণটো ভালকৈ কমি লওক তাৰপিছত দেখুৱাম আপোনাক কি কাম চলিছে ক'ত কাম চলি আছে এইফালে ফিডিং কৰাই দিলোঁ তাই বিচনাতে আছে তথাপি আৰু এইফালে মাৰো ৰন্ধা কৰা হৈ গৈছে তো
বলক দেখুৱাই লওঁ হৈ গৈছে আৰু তেখেতসকলেও কাম কৰি আছে কাম কৰা আধা বাকী আছে মাছ জিকাই আৰু এইফালে খুতুৰা শাক ভাজি দালি এইবোৰে আৰু তেওঁলোকে কাম কৰি আছে আৰু টাইমলি দুটা হোৱা নাই দুটা হ'লে দুটাই গা ধোৱা তাৰপিছত ভাত খাম কাম চলি আছে কিন্তু ৰাস্তা এইফালেতো হৈ গৈছে এইফালেতো সেইফালে হৈছে এইফালে আধাই ঢালাই দি দিব মানে ইয়াৰ পৰা বাছি এইখিনিৰ পৰা বাচিলে ইয়াতে ঢালাই দি দিব কাম চলিছে দুটা হ'লে খাম আৰু ভাত লাহেকৈ পিনাকো আহি আছে বজাৰৰ পৰা চোনা ভাত খাই লওঁ দেউতাহঁতে খাই উঠিলে পিনাক মই আৰু মা বাকী আছোঁ খাবলৈ দাদা অহা নাই এতিয়ালৈকে দাদা বজাৰ গৈছে A few moments later. Hey guys, good evening. সকলোকে বহুত পিছত আকৌ লগ পালোঁ আৰু দুপৰীয়া ভাত পানী খাই হৈ আছিল তাৰপিছত দেহা উঠিলে দেহাক ফিডিং কৰে এতিয়া মাহঁতৰ ওচৰত থৈ আহিছোঁ মা দেউতা দুজনো আছে দেউতা এতিয়ালৈকে দোকান যোৱা দাদা আৰু এতিয়া টাইম বেছি হোৱা নাই 5:30হে হৈছে আৰু দাদাও শুই আছে দাদা যাব দোকান তাৰপিছতে দেউতাই যাব পিনাকে অলপ ওলাই গৈছে মই আলু পৰঠা বনাম আলু পৰঠাৰ কাৰণে কিন্তু মই আলু বইল আগতে কৰি পেলাইছোঁ আলু বইল হৈ গৈছে আৰু এতিয়া আটাখিনি মাৰি ল'ম মানে আটাখিনি মাৰি থৈ দিম এতিয়া নবনাওঁ মায়ে পূজা দিব সন্ধিয়া দিয়াৰ পিছত 6টা 6:30মানত বনাম আৰু এতিয়া নবনাওঁ এতিয়া আটাখিনি মাৰিলে মানে ছফ্ট হৈ থাকিব স্মুথ হ'ব বনালে সেইকাৰণে মানে এতিয়া মই মাৰি থৈ দিওঁ আটাখিনি ধুনীয়াকৈ মাৰি লৈ যে পূৰা ছফ্টকৈ মাৰি দিলোঁ আৰু এতিয়া অলপ সময় জীয়াই থাকি থৈ দিওঁ দেহাক থৈ আহিলোঁ মাহঁতৰ ওচৰত তাইক মানে আমি আৰু এবাৰ ফিটিং কৰালোঁ তাইৰ গাটো মাত্ৰ জ্বৰটো অলপ কমিছে মানে গাটো এতিয়া ঠাণ্ডা হৈ আছে আমাৰ কঁঠাল যিদিনা বনাইছিলে ছোৱালীৰ লাষ্টৰ দিনা কঁঠাল মানে এক টুকুৰা আছে মানে পূৰা পকা কঁঠাল গোন্ধাইছে আলুখিনি ধুনীয়াকৈ পিটিকি ল'লোঁ পৰঠাবোৰ বেলি লোৱা হৈ গৈছে এইফালে গাখীৰ গৰম কৰি আছোঁ মা কিন্তু চাহ খোৱা নাই মাক চাহ দিব লাগিব তো ভাবিছোঁ পৰঠা বনাই দিওঁ একেবাৰে দেউতাকো দিলোঁ হয় কিন্তু দেউতা দোকানত গৈছে মানে দাদা ফোন কৰিছে যে দাদা মানে বজাৰ যাব তাৰকাৰণে দেউতা যাব লাগে মানে তাৰকাৰণে দেউতাই চিৰামুৰি খাই গৈছে পাস্তা বনাম পাস্তাই ধুনীয়াকৈ হৈছে বেছি হোৱা নাই অলপো কম হোৱা নাই সঠিককৈ হৈছে তো পটাপট ভাজি কৰি লওঁ আৰু পিনাকি ফলা আছে ৰৈ আছে মই কৈছোঁ ওলাও যদি খায়ে মেলি ওলাবা হৈ যাব বেছি টাইম ভাজিলি হৈ যাব প্ৰথমটো ভাজি তাক দি দিম মানে ওলাই যাব ভাজি কৰি লওঁ ভাজি কৰা হ'লে তাৰপিছত চাহ বনাম মা আৰু মই খাম আৰামত দেহাক ইফালে ফিডিং কৰি দিলোঁ পেট ফুল কৰি থৈছোঁ তাইতে খেলি থাকিব মানে নাকামে দেহাও কান্দি আছে পিনাকক ল'লোঁ পিনাকক খোৱাব তেতিয়াহ'লে চাহো বনাই দিলোঁ পটাপট লাগি আছে মোক এতিয়াতো বৰ্তমান হৈছে আকৌ যদি উঠেতো ৰেহাই নাই আৰু তেনেকৈ কোচত লৈ কৰি আছে চাহ গৈছে মই অলপ আজি গাখীৰ চাহ খাম গাখীৰ চাহ মোৰ কাৰণে থৈ তাৰপিছত মাৰ কাৰণে বনাম চেনি কম দিছোঁ গধূলি আছে আৰু এটা হৈ আছে আৰু এটা এইফালে বাকী আছে তো পটাপট বনাই মেলি লওঁ মেলা খাই চাহো হৈ গৈছে পৰঠা হৈ গৈছে তো পটাপট খাই মেলি লওঁ চাহ এইটো মোৰ কাৰণে মই গাখীৰ সৰ দিছোঁ আৰু দাদা আৰু দেউতাৰ কাৰণে পাস্তা আছে পাস্তাটো আমি তিনিজনে খাব নোৱাৰিম দুটামান থাকিব তো পটাপট খাই মেলি লৈ দেহাই পেলাইছে দেউতাকৰ কোচত মানে পিনাকৰ কোচত আৰু দেহা দেউতাকৰ কোচত আছে তো মাক দি আহোঁ আৰু আমিও খাওঁ পটাপট আকৌ দেহাক ল'ব লাগিব তাই গাটো এনেও ঠিক নাই কালি ডক্টৰৰ ওচৰত যাম তাইক লৈ আজি মানে যাম বুলি ভাবিছিলোঁ কিন্তু বৰষুণটো দি আছে তাৰ কাৰণে যোৱাই হোৱা নাই তো মাক দি আহোঁ পটাপট মাক দি থৈ আহিলোঁ দেহা মানে মাৰ লগত শুৱাইছে মা লৈ শুই আছে
বেগটো থাকক তো পটাপট খাই মেলি এইফালে পিনাকো আছে তো পিনাকৰ দুটা আৰু এইফালে চাহ তো পটাপট তো ৰাতিৰ সাজ খাই মেলি উঠিলোঁ আৰু মায়ে মানে এতিয়া আলু ভাজি কৰিছে দালিও বনাইছে দুপৰীয়া চব্জি আছে জিকালে মাছ বনাইছিলে যে সেইটো মই নাই খোৱা একদম কাহ উঠি আছে যে এতিয়া যদি মই মাছ খাওঁ জিকা খাওঁ আকৌ বেছি কাহ উঠিব ৰাতি তো সেইকাৰণে আলু ভাজি দালিৰে খালোঁ আৰু বৌজনী আজি অহা নাই যায় তাৰ কাৰণে মানে পানী বেছি লৰা হৈছে বাচন ধোৱা হৈছে কাপোৰ চাপোৰবিলাক ধোৱা মেলা হৈছে আৰু এইফালে ঘৰ চৰ মোচা হৈছে পানী বেছি লৰা হৈছে তাৰ কাৰণে মানে কাহ উঠি আছে ইমান টাইম ঠিকেই আছিলোঁ এই 8টা 9টা মানত সেই কাহ উঠি আছে সেইকাৰণে গলত কাপোৰ মেলি দিলোঁ কাহ উঠি উঠি গলৰ বিষ হৈ গৈছে তো খাই মেলি দাঁত ব্ৰাছ কৰোঁ কৰি মেলি শুই যাওঁ পটাপট মায়ে মানে বেছি টাইম হোৱা নাই ভাত বনোৱা গৰম গৰম বনাইছে গৰম গৰম খাই দিলোঁ ঠাণ্ডা হ'লে আকৌ প্ৰব্লেম হৈ যাব আৰু কাহ উঠিব তো গৰম গৰম বনাই গৰম গৰম খালোঁ এতিয়া পিনাক মা দাদা খাই আছে দেউতা মাৰ আগতে খালোঁ আৰু দেহাক কিফালে ফিটিং কৰাই খোৱালোঁ তো ময়ো শুই যাওঁ পটককৈ আৰু আজি ফেন নচলাওঁ কেতিয়াবা ফেন চলোৱা হয় এনেইতো ফেন চলোৱা হয় কমত কিন্তু আজি একে নচলাওঁ গৰম লাগিলেও নচলাওঁ মানে কাহ উঠিব যে কাহ উঠিলে গলৰ বিষ হয় না বহুত কষ্ট হয় মানে গলৰ বিষ হ'লে তো আজি ভিডিঅ'টো এটা সামৰিছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আকৌ লগ পাম অন্য এটা ভিডিঅ' এটা ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট